ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পৰিৱেশৰ আমাৰ ৰাষ্ট্ৰীয় পতাকা এই পাঠটিৰ অনুশীলনে থকা প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম। অনুশীলনে থকা প্ৰশ্নসমূহ হৈছে ১ নম্বৰ উত্তৰ লিখা। ক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা? প্ৰথম প্ৰশ্নটো উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত ৩টা ৰং থকাৰ বাবে ইয়াক ত্ৰিৰংগা পতাকা বুলি কোৱা হয়। ২ নম্বৰ প্ৰশ্নটো কি আছে চোৱা। খ নম্বৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? উত্তৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি চৰকাৰী কাগজ পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত ব্যৱহাৰ কৰোঁ। গ নম্বৰ ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে? উত্তৰ ভাৰতে প্ৰতি বছৰে ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস। ঘ নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ ৩টা নিয়ম লিখা। উত্তৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ ৩টা নিয়ম হ'ল পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে। সমদল উলিয়ালে পতাকা বহন কৰা ব্যক্তিজন একেবাৰে আগত থাকিব লাগে। পতাকাখনৰ আন বহুতো নিয়ম আছে, তাৰ ভিতৰত ৩টা নিয়ম ইয়াত লিখা হৈছে। ১৫ নম্বৰ প্ৰশ্নটো চোৱা কি আছে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা ২টা দিৱসৰ নাম লিখা। উত্তৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা ২টা দিৱসৰ নাম হ'ল স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস। ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায়? ক অংশৰ লগত খ অংশ মিলোৱা। নম্বৰ প্ৰশ্নৰ উত্তৰ ক অংশৰ লগত খ অংশ মিলাব লাগে। সেউজীয়া ৰং, সেউজীয়া ৰংটোৱে কি বুজায়? ইয়াত চোৱা সেউজীয়া ৰংটোৱে উৰ্বৰতা, সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক বুজায়। গতিকে সেউজীয়া ৰঙৰ পৰা তোমালোকে ইয়াক টানিবা, আঁচ টানি মিলাবা। বগা, বগা ৰংটোৱে কি বুজায়? বগা ৰংটোৱে সত্য আৰু শান্তিৰ প্ৰতীক বুজায়। তো বগা ৰংটো সত্য আৰু শান্তিৰ প্ৰতীক। গেৰুৱা ৰংটোৱে কি বুজায়? গেৰুৱা ৰংটোৱে শক্তি আৰু সাহসৰ প্ৰতীক বুজায়। গতিকে ইয়াক গেৰুৱা ৰংটোৱে শক্তি আৰু সাহসৰ প্ৰতীকলৈ টানিবা। গাঢ় নীলা ৰংটোৱে কি বুজায়? আকাশ আৰু সমুদ্ৰক বুজায়। গতিকে ইয়ালৈ টানিবা। এনেধৰণে ২ নম্বৰটো ক অংশৰ লগত খ অংশ তোমালোকে মিলাবা। ৩ নম্বৰ খালী ঠাই পূৰ কৰা। ৩ নম্বৰত কি খালী ঠাই পূৰ কৰিব লাগিব। ৩ নম্বৰ খালী ঠাই পূৰ কৰা। প্ৰথম প্ৰশ্নটো চোৱা কি আছে। মহাত্মা গান্ধীৰ জন্মদিনটো হিচাপে পালন কৰোঁ। কি হিচাপে পালন কৰোঁ? গান্ধী জয়ন্তী। গতিকে ইয়াত কি লিখিবা? গান্ধী জয়ন্তী। গান্ধী জয়ন্তী। মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। খ নম্বৰ জৱাহৰলাল নেহেৰু শিশুসকলৰ মাজত ডেছ বুলি পৰিচিত। কি বুলি পৰিচিত আছিল? নেহেৰু খুৰা। ইয়াত কি লিখিবা? নেহেৰু খুৰা। নেহেৰু খুৰা বুলি পৰিচিত আছিল। নেহেৰু খুৰা বুলি পৰিচিত। গ নম্বৰ ২৬ জানুৱাৰীত। ২৬ জানুৱাৰীত আমি কি পালন কৰোঁ? ২৬ জানুৱাৰীত আমি গণতন্ত্ৰ দিৱস পালন কৰোঁ। গণতন্ত্ৰ দিৱস। ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়। তাৰপিছত ঘ নম্বৰ ডেছ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। কাৰ জন্মদিনটো? ডক্টৰ সৰ্বপল্লী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াত লিখিবা ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৫ নম্বৰ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কি? আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ। অশোক স্তম্ভ। ইয়াত লিখিবা তোমালোকে অশোক স্তম্ভ। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ। ৪ নম্বৰ তলত দিয়া ৰাষ্ট্ৰীয় পতাকাখন শুদ্ধ ৰঙেৰে বোলোৱা। ইয়াত পতাকাখন আঁকা আছে, তোমালোকে ৰং কৰিবা। ওপৰত কি ৰং কৰিবা? গেৰুৱা, মাজত বগা আছে, তলত সেউজীয়া ৰং কৰিবা। এয়া আছিল পাঠ ৯ আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ পাঠটিৰ অনুশীলনত থকা প্ৰশ্ন উত্তৰসমূহ। ধন্যবাদ।